জুলিয়ে কথা নাপাতে কিমান দিন হৈ গ'ল। তাইলৈ মোৰ ইমানকৈ মনত পৰিছে, কিন্তু তাইতো মোক পাহৰিলেই। ফোন মেছেজ একোৱেই নকৰা হ'ল। কিবা কৰি আছে এতিয়া। তাইক কেনেবাকৈ লগ পাই যোৱা হ'লে কিমান মজা লাগিলে হয়, কিন্তু তাইতো মোৰ লগত কথা পাতিবই নিবিচাৰে। আজি ইমান দিন তাই মোৰ লগত কথা নপতাকৈ আছে। আজি নিচিনাকৈ যদি শ্বপিং কৰিবলৈ পাওঁ মোক আৰু কি লাগিছে। সঁচাকৈ দেই, অকলে শ্বপিং কৰাৰ মজাও বেলেগ। মায়ে এনেই মিছামিছিকৈ আহিম বুলি কৈছিলে, এনেই কষ্টহে হ'ল হয়। এইখিনি আৰু মই নিজে অকলে কৰি ল'ব পাৰিম। আৰু কি ল'বলৈ থাকিলেনো। আজি এতিয়া মোৰ ফ্ৰেণ্ডছখিনিও আহিব। ধুনীয়াকৈ সিহঁতক ট্ৰিট এটা দিব লাগিব, নহ'লে ভাবিব নহয় বনাব জানোকৈ কিন্তু একোৱেই নোখোৱালে বুলি। সেইটো কাৰণে আজি ইমানবোৰ শ্বপিং কৰিছোঁ, একদম মানে আমনি লগাকৈ খুৱাই দিম আৰু আজি। আৰু ড্ৰাই ফ্ৰুটছ অলপ লৈ লওঁগৈ, মই ডেজাৰ্ট বনাব লাগিব নহয়। আৰু কিবা পাহৰিছোঁ নেকি? মায়ে কিবা বনাম বুলি কৈছিলে নহয়, গাখীৰ লৈ যাবলৈ কৈছিলে। মই বাৰু মোৰ নিজৰ বনোৱাৰ কাৰণে ল'লোঁ, কিন্তু কণ্ডেনছড মিল্কটো মায়ে লৈ যাব কৈছিলে নহয়। এটা লৈ লওঁগৈ, কি বনাব আৰু। আৰু মোৰতো নিজৰ গোটেইখিনি লোৱা হৈয়ে গ'ল। বাকী মনত পেলাব লাগিব, পাহৰি থাকিলে মানে আকৌ কোন আহি থাকিব, আহিবলৈও টাইম নাই নহয়। জানো আৰু কি আছিলে, লিষ্টখনত চাব লাগিব। আৰে এইজনীচোন জুলি। বাহ, আজি মোৰ দিনটো বৰ ভাল যেন পাইছোঁ। আজি মই জুলিক মিছ কৰি আছিলোঁ আৰু ইয়াত লগ পাই গ'লোঁ। কিন্তু তাই মোৰ লগত কথা পাতিব বা নাপাতে, যি হওক মই তাক মাত নলগাকৈ থাকিব নোৱাৰোঁ নহয়। আজি ইমান দিনৰ পিছত দেখিছোঁ। যাওঁচোন তাই ওচৰলৈ। হৈ যাব আৰু কিবা পাহৰিম আৰু। ইমানবোৰতো শ্বপিং কৰিয়ে ল'লোঁ, আৰু নল'লেও হৈ যাব। এতিয়া বিলটো পে' কৰি সোনকালে যাওঁ, আকৌ বনাবলৈ ৰেডি কৰিব লাগিব নহয়। সিহঁতে আহি পালে মানে বনাই থাকিলে ভালো নালাগে। সোনকালে গৈ পিনে এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিয়ে দিব লাগিব আৰু। জুলি, তই ইয়াত কি কৰিছ? আজি ইমান দিনৰ পিছত তোক দেখি পালোঁ। তোৰ ভালনে? তই ইয়াত কি কৰিছ? মই তোক চিনি নাপাওঁ, আৰু মোৰ ভাল নে বেয়া তই খবৰ নাৰাখিলে হ'ব। যা ইয়াৰ পৰা, মোৰ তোৰ লগত কোনো কথা পাতিবলৈ নাই। জুলি, তই এনেকৈ কৈছ যে, তই মোক ইমান বেয়া পালি নে? আজি কিমান দিন হৈ গ'ল, মোৰতো ইমান মনত পৰে তোলৈ। কল কৰিছোঁ, মেছেজ কৰিছোঁ, তই একো ৰিপ্লাই নকৰ। আৰু এতিয়া লগ পাই মাত লগাইছ, এতিয়া মোক ইয়াৰ পৰা যাবলৈ কৈছ। তই মোক সঁচাকৈ পাহৰি থাকিলি ন, মই যে তোৰ বেষ্ট ফ্ৰেণ্ড হয় বুলি। মই সেই মিছামিছিকৈ আশা কৰি আছিলোঁ। হ'ব দে, এতিয়া মোৰ ওচৰত এই ঘৰিয়ালৈ চকু পানী নুলিয়ালেও হ'ব। তই মোৰ লগত কি কৰিলি মই পাহৰি যোৱা নাই, চব তোৰ কাৰণে হৈছে এইবোৰ। আৰু এতিয়া ইয়াত নাটক দেখাবলৈ আহিছ। মোৰ বেষ্ট ফ্ৰেণ্ড হয় যদি মোৰ লগত এনেকুৱা কিয় কৰিলি? মইতো তোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ, কিন্তু তইহে নাভাবিছিলি চাগে, সেইকাৰণে মোক ইমান মিছা কথা ক'লি। এতিয়া আকৌ মোৰ ওচৰত নাটক দেখাব আহিছে, মোক মিছ কৰিছে বোলে। কোনো দৰকাৰ নাই, মই যাওঁ ঘৰলৈ, মোৰ পিছে নাহিবি। জুলি, তই কেলে এনেকুৱা কৰিছ বাৰু? মইনো ইমান কি ডাঙৰ ভুল কৰিলোঁ, তই কচোন। তোৰ ভালৰ কাৰণেহে কৰিছিলোঁ, যাতে তহঁত দুটাৰ মাজত যি ভুল বুজাবুজি আছে সেইবোৰ তই শেষ হৈ যায়। আৰু তই এতিয়া মোকে বেয়া পাইছ যে, তই মোৰ পিছে কি লাগিছ? মইতো ক'লোঁ নহয় তোৰ লগত মই একো কথা নাপাতো বুলি। মোৰ পিছা কৰি নাথাকিবি। আৰু তই কি ভুল কৰিলি নাই কৰা সেইবোৰ তই নিজে ভালকৈ জান। তই মোক মিছা কথা ক'লি, আৰু এতিয়া ইয়াত কালি দেখুৱাবলৈ আহিছ। মই ক'লোঁ নহয় তোৰ লগত মই একো কথা নাপাতো, আৰু মোৰ ঘৰত আজি আলহী আহিব, সেইকাৰণে সোনকালে গৈ মই আলহীৰ কাৰণে খানা বনাব লাগে। তই ইয়াত মোক দেৰি কৰি নাথাকিবি। তোৰ ঘৰত আলহী আহিব, কি আহিব, সেইটো তোৰ প্ৰব্লেম, কিন্তু মই তোৰ লগত আজি কথা পাতিহে এৰিম। তই মোক ইমান বেয়া পাব নোৱাৰ নহয়। মই যিমান যিহেতু তোৰ বেষ্ট ফ্ৰেণ্ড হয়, তই এতিয়া মোক বেষ্ট ফ্ৰেণ্ড ভাবিলোঁ নাভাবিলোঁ, মই তোৰ সদায় বেষ্ট ফ্ৰেণ্ড ভাবি থাকিম। সেইকাৰণে মই তোৰ লগত কথা পাতিমেই। চাবি, মোৰ মূৰটো গৰম নকৰিবি আকৌ তই। মই কৈছোঁ নহয় আজি মোৰ ঘৰত আলহী আহিব, আৰু সেইকাৰণে তোৰ লগত কথা পাতিবলৈ মোৰ ওচৰত একেবাৰে টাইম নাই। আৰু অৱশ্যে মই তোৰ লগত কথা পাতিবও বিচৰা নাই। তই মোৰ লগত যি কৰিলি সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এবাৰ কৰিলে বেলেগ কথা, তইতো 2-3বাৰ একেটা ভুলকে কৰি থাকিলি, আৰু এতিয়া মোৰ লগত কথা পাতিব আহিছ। বেষ্ট ফ্ৰেণ্ড হয় নে কি হয় তইহে জানো। আৰু ইমানে যদি মই তোৰ কাৰণে তোৰ বেষ্ট ফ্ৰেণ্ড হয়, তেতিয়াহ'লে মোৰ লগত এনেকুৱা কিয় কৰিলি? জুলি, তই এনেকুৱা কিয় কৈ আছ নো? মই কৈছোঁ নহয় মোৰ কাৰণে তই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, আৰু মোৰ বেলেগ কোনো ফ্ৰেণ্ডো নাই। তোৰ লগত যি কৰিলোঁ সেয়া মই তোৰ ভালৰ কাৰণেহে ভাবি কৈছিলোঁ। মইনো কি জানো তই যে ইমান বেয়া পাই যাবি বুলি। প্লিজ জুলি, তই মোক এনেকৈ খং কৰি নাথাকিবি না। তোৰ বাদেতো মোৰ আৰু কোন ফ্ৰেণ্ড আছে কচোন? বাকী কাৰো লগত মোৰ তেনেকৈ একো নিমিলেই, কিন্তু তোৰ লগত মোৰ বেছি ভাল লাগে, সেইকাৰণেহে তোক হেৰুৱাব বিচৰা নাই মই। হ'ব পিহু, মোক এতিয়া যি টি কথা কৈ পিনে তেল মাৰিব নালাগে। তোৰ কথা মই ভালকেই জানো, তই মানুহক তেল মাৰিবলৈ ভালকেই জানো। বৰ টাইম মোৰ কথা ভাবিলে। তোৰ আৰু ফ্ৰেণ্ড নথকাকৈ থকা নাই নহয়, যা, বহুত ফ্ৰেণ্ড আছে। নিতা আছে নহয়, নিতাৰ লগতে বেষ্ট ফ্ৰেণ্ড পাতি ল। এনেও আমি তিনিজনীতো বেষ্ট ফ্ৰেণ্ডে হয়, খালি নিতাই ইমান আমাক লগ নাপায় বুলিহে। মই নাথাকিলে তোৰ আৰু এজনী বেষ্ট ফ্ৰেণ্ড থাকিব।
গতিকে মোক সেইবালো তোৰ একো বেয়া নালাগে। এনেও তই মোৰ কাৰণে বহুত ভাল বেষ্ট ফ্ৰেণ্ড আছিলি, কিন্তু তই মোৰ লগত এনেকুৱা কৰিলি। এতিয়া আৰু মই কাকো বেষ্ট ফ্ৰেণ্ড নবনাওঁ। নিতা আছে, তাই থাকিব, কিন্তু তোক মই কেতিয়া মাফ নকৰোঁ। মই যাওঁ এতিয়া। জুলি, ৰচোন অলপ সময়। তই কিয় এনেকুৱা কৰিছ কচোন? আৰু তোৰ ঘৰলৈনো আজি কোন আলহী আহিব? ময়ো যাম তহঁতৰ ঘৰলৈ। আজি আলহী আহিব যেতিয়া তইতো বহুত কিবা কিবি বনাবি আলহীৰ কাৰণে। কিমান দিন হৈ গ'ল মই তোৰ হাতৰ একো খাবলৈ পোৱা নাই, একো টেষ্ট কৰিবলৈ পোৱা নাই। গতিকে আজি ময়ো যাম তহঁতৰ ঘৰলৈ। তই নিনিলেও মই তোৰ পিছে পিছে গুচি যাম। তই কিয় যাবি আমাৰ ঘৰলৈ? কোন দোকানে তই আমাৰ ঘৰলৈ যাবলৈ? আৰু তই আমাৰ ঘৰলৈ গ'লেও মই তোক একো খাবলৈ দিবলৈও নাই, তোৰ লগত কথা পাতিবলৈও নাই। তই এনেই যদি লাজ পাবলৈ যাব বিচাৰিছ তেতিয়াহ'লে মোৰ আপত্তি নাই, কাৰণ আজি মই মোৰ বেলেগ ফ্ৰেণ্ডছ মাতিছোঁ আমাৰ ঘৰলৈ। সিহঁতৰ কাৰণে আজি মই স্পেচিয়েলি কেইবাটাও আইটেম বনাম। তোৰ যাবলৈ মন গৈছে সেইটো তোৰ কথা, কিন্তু তোক মই ইনভাইটো কৰা নাই। আৰু তাত গৈ পিনে তই যদি মোৰ বাকী ফ্ৰেণ্ডৰ আগত লাজ পাব বিচাৰিছ তেতিয়াহ'লে মষ্টলি ৱেলকাম। কিন্তু এতিয়া মোৰ দেৰি হৈছে, মই যাওঁ ইয়াৰ পৰা। কি মানে জুলিচোন সঁচাকৈ ইয়াৰ পৰা গুচি গ'ল? তাই মোক ইমান বেয়া পালেনে? তাই মোৰ লগত এনেকুৱা কৰিব বুলি ভবাই নাছিলোঁ। মইতো তাইৰ ভালৰ কথাহে ভাবিছিলোঁ, কাৰণ তাই ৰাজীৱে তাইৰ লগত কথা নপতাৰ কাৰণে কিমান দুখত আছিলে। সেইকাৰণে ভাবিছিলোঁ যদি মই মিছা কথা কওঁ তেতিয়া কিজানি সিহঁতক মিলাবই পাৰোঁ। আৰু তাই মোক ভুল বুজিলে। মই যাম সিহঁতৰ ঘৰলৈ। তাই মোক ইনভাইট নকৰিলেও যাম, লাজ পালেও পাম, তথাপিও যাম। ময়ো যাম নহয়। তাই কিমান দেৰি মোক খং কৰি থাকিব পাৰে, কেনেকৈ কথা নপতাকৈ থাকে। আণ্টি আছে নহয়, আণ্টিক মই হেল্প বিচাৰিম যাতে জুলিয়ে মোৰ লগত কথা পাতে। এতিয়া তাই মোক তেল মাৰিবলৈ আহিছে। প্ৰথমতে আকৌ মোক ইমান মিছা কথা ক'লে। এবাৰ ক'লেও বেলেগ কথা, 2-3বাৰকৈ মোক মিছা কথা কৈ ৰাতিপুৱা ওচৰলৈ পঠিয়ালে। তাই প্ৰথমতে কিয় কৈছিলে মোক তাৰ পৰা আঁতৰি থাকিবলৈ? আৰু যেতিয়া মই ডিচিশ্যন লৈ ল'লোঁ, মোৰ মাইণ্ডত এইটো কথা ছেট কৰি ল'লোঁ যে এতিয়া মই মোৰ কেৰিয়াৰৰ ওপৰত বেছি গুৰুত্ব দিম বুলি, তেতিয়া আকৌ তাই মোক তাৰ লগত মিলাবৰ কাৰণে মিছা কথা ক'বলৈ আহিলে। আহিলোঁ আহোঁ, আহিলে তাই নিজেহে লাজ পাব। তাইক নমতাকৈ যদি আমাৰ ঘৰলৈ আহি যায় লগৰবোৰৰ আগত, তাই নিজে লাজ পাই পিনে তাৰ পৰা গুচি আহিব লাগিব। তাৰপিছত মোক বদনাম দি লাভ নাই, মই তাইক মাতি নিয়া নাই নহয়। তাই আহিব জানো? নাই আহিব পাৰে, এনেও খাই ভাল পাই যে। মোৰ হাতৰ বনোৱা কিমান দিন হ'ল তাইক খাবলৈ পোৱা নাই। গতিকে আজি আলহী আহিব, তাতে মই কেইবাটাও আইটেম বনাম বুলি ক'লোঁ যে তাই নিশ্চয় আহিব। এই পিহুজনীৰ কাৰণে যে মই ইমান টাইম লছ হৈ গ'ল। ইমান টাইম সিহঁতি আহিয়ে পাবহি। সিহঁতি আহি পোৱাৰ পিছত সিহঁতৰ লগত কথাই পাতিম নে মই খানা বনাই থাকিম? চব পিহুৰ কাৰণে হৈছে। আধা মই খাই দিলে ধেমালি নি? ইমান টাইম মই ঘৰ পাই পিনে কিবা এটা বনাবলৈ ৰেডি কৰি ল'ব পাৰিলোঁ হয়। এনেই অকলে কৰিব লাগিব, মাকো লগাই থাকিব মন নাযায় নহয়। ওপৰৰ পৰা তাই মোক দেৰি কৰি দিলে। এতিয়া সোনকালে ঘৰলৈ যাওঁ আৰু কামত লাগি যাওঁ। আলহী আহিয়ে পালে চাগে, ক'বই পৰা নাই। ল'ম বুলি ভাবিছিলোঁ, এই পিহুজনীৰ কাৰণে সোনকালে ওলাই আহিলোঁ নহয় শ্বপিং মলৰ পৰা। হ'ব, একো নাই, কিবা এটা যোগাৰ কৰি দিম। এতিয়া মুঠতে বাকী মেইন খানাখিনি ৰেডি কৰিব পাৰিলে হ'ল আৰু। সোনকালে যাওঁ, দেৰি কৰি নাথাকোঁ আৰু।